বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। قد سمع الله قول التي تجادلك في زوجها وتشتكي إلى الله والله يسمع تحاوركما إن الله سميع بصير। হে ৰাছুল, আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। الذين يظاهرون منكم من نسائهم ما هن أمهاتهم إن أمهاتهم إلا اللائي ولدنهم। তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত জিহাৰ কৰে সিহঁতে জানি থোৱা উচিত যে ইয়াৰ ফলত সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা وإنهم ليقولون منكرا من القول وزورا وإن الله لعفو غفور। যিসকলে সিহঁতক জন্ম দিছে আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে। নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল। والذين يظاهرون من نسائهم ثم يعودون لما قالوا فتحرير رقبة من قبل أن يتماسا ذلكم توعظون به والله بما تعملون خبير। যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত জিহাৰ কৰে আৰু পিছত নিজৰ উক্তি প্ৰত্যাহাৰ কৰে তেন্তে ইয়াৰ কাফাৰা হৈছে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাসমুক্ত কৰা। ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত। فمن لم يجد فصيام شهرين متتابعين من قبل أن يتماسا। কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব তেন্তে তাৰ প্ৰায়শ্চিত্ত হৈছে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে 2 মাহ সিয়াম অৰ্থাৎ ৰোজা পালন কৰিব লাগিব। فمن لم يستطع فإطعام 60 مسكينا ذلك لتؤمنوا بالله ورسوله وتلك حدود الله وللكافرين عذاب أليم। আৰু যিয়ে এইটো কৰিবলৈ সক্ষম নহয় সি 60 জন মিস্কিনক আহাৰ কৰাব লাগিব। এই বিধান এই কাৰণে যে যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ইন্নাল্লাযীনা ইউহাদ্দুনা আল্লাহ ওয়া রাসূলাহু কুবিতু কামা কুবিতাল্লাযীনা মিন ক্বাবলিহিম ওয়া ক্বাদ আনজালনা আয়াতিন বাইয়িনাতিন ওয়া লিল কাফিরিনা আযাবুম মুহিন। নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে সিহঁতক অপদস্থ কৰা হ'ব, যেনেকৈ অপদস্থ কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক। আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। ইয়াউমা ইয়াবআথুহুমুল্লাহু জামিআন ফায়ুনাব্বিউহুম বিমা আমিলু আহসাহুল্লাহু ওয়া নাসুহু والله على كل شيء شهيد। যিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব। আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে আৰু আল্লাহ প্ৰতিটো বস্তু প্ৰত্যক্ষদৰ্শী। আলাম তাৰা আন্না আল্লাহ ইয়ালামু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদি মা ইয়াকুনু মিন নাজওয়া থালাথাতিন ইল্লা হুয়া রাবিউহুম। তুমি লক্ষ্য কৰা নাইনে
যে আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য'ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে। ولا خمسة إلا هو سادسهم ولا أدنى من ذلك ولا أكثر إلا هو معهم أينما كانوا। আৰু পাঁচজনৰ মাজতো এনে কোনো গোপন পৰামৰ্শ নহয় য'ত ষষ্ঠজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি, তেওঁ সিহঁতৰ লগত আছে, সিহঁত য'তেই নাথাকক কিয়। ثم ينبئهم بما عملوا يوم القيامة إن الله بكل شيء عليم। তাৰপিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। ألم تر إلى الذين نهوا عن النجوى ثم يعودون لما نهوا عنه ويتناجون بالإثم والعدوان ومعصية الرسول। তুমি সিহঁতক লক্ষ্য কৰা নাইনে যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল, তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল, আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচৰণৰ বাবে গোপন পৰামৰ্শ কৰে। وإذا جاءوك حيوك بما لم يحيك به الله ويقولون في أنفسهم لولا يعذبنا الله بما نقول حسبهم جهنم يصلونها فبئس المصير। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে। জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য'ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল। يا أيها الذين آمنوا إذا تناجيتم فلا تتناجوا بالإثم والعدوان ومعصية الرسول وتناجوا بالبر والتقوى واتقوا الله الذي إليه تحشرون। হে ইমানদাৰসকল, তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা, বৰং তোমালোকে সৎকৰ্ম আৰু তাকৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা। লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ'ব। إنما النجوى من الشيطان ليحزن الذين آمنوا وليس بضارهم شيئا إلا بإذن الله وعلى الله فليتوكل المؤمنون। গোপন পৰামৰ্শ কেৱল শয়তানৰ প্ৰৰোচনাতহে হয় যাতে মুমিনসকলে কষ্ট পায়, কিন্তু আল্লাহৰ অনুমতি অবিহনে শয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈ সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰা উচিত। يا أيها الذين آمنوا إذا قيل لكم تفسحوا في المجالس فافسحوا يفسح الله لكم। হে মুমিনসকল, তোমালোকক যেতিয়া কোৱা হয় বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া, তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব। وإذا قيل انشزوا فانشزوا يرفع الله الذين آمنوا منكم والذين أوتوا العلم درجات والله بما تعملون خبير। আৰু যেতিয়া তোমালোকক কোৱা হয় উঠা, তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ইমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত। يا أيها الذين آمنوا إذا ناجيتم الرسول فقدموا بين يدي نجواكم صدقة ذلك خير لكم وأطهر
فإن لم تجدوا فإن الله غفور رحيم হে মুমিনসকল, তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক'ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে সাদাকা প্ৰদান কৰিবা। এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশুদ্ধ। কিন্তু যদি তোমালোকে সক্ষম নোহোৱা, তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু। أأشفقتم أن تقدموا بين يدي نجواكم صدقات فإذ لم تفعلوا وتاب الله عليكم فأقيموا الصلاة وآتوا الزكاة وأطيعوا الله ورسوله অকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে সাদাকা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে সালাত কায়েম কৰা আৰু জাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। والله خبير بما تعملون তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।